নমস্কাৰ, মোৰ নাম বিপ্লৱজ্যোতি শৰ্মা। অসমৰ অৰ্থনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত 2026 চনৰ বিশ্ব অৰ্থনৈতিক মঞ্চত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিলে অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ভ্ৰমণ কেৱল এজন ব্যক্তিৰ ভ্ৰমণ নহয়, বৰঞ্চ ই অসমৰ পৰিৱৰ্তিত অৰ্থনৈতিক এক গোলকীয় স্বীকৃতি প্ৰদান কৰিছে। এতিয়া আলোচনা কৰোঁ এই ভিডিঅ'ত এই যে ৱৰ্ল্ড ইকনমিক ফৰাম কি হয়। বিশ্ব অৰ্থনৈতিক মঞ্চ বা ৱৰ্ল্ড ইকনমিক ফৰাম হৈছে এনে এক ঠাই য'ত বিশ্বৰ প্ৰভাৱশালী ব্যক্তি বা অৰ্থনৈতিকবিদসকল, ৰাজনৈতিক নেতা এই সকলোৱে গোলকীয় সমস্যা আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত আলোচনা কৰে। ভাৰতৰ পৰা কেৱল নিৰ্বাচিত কেইখনমান ৰাজ্যহে ইয়াত সুযোগ পায় আৰু এইবাৰ সেই তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত হৈছে। মন কৰিবলগীয়া কথা যে ইয়াৰ আগতে ভাৰতৰ পৰা কেৱল মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ নিচিনা ধনী ৰাজ্যহে ইয়াত প্ৰতিনিধিত্ব কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাভোছত অসমক ভাৰতৰ সবাতোতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে চিনাক্ত কৰিছে। লগতে আমি এইটো চাম এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে অসমক কেনেকৈ উপস্থাপন কৰিছে। তেওঁ উল্লেখ কৰিছে ছেমিকণ্ডাক্টৰ হাব হিচাপে। টাটা গ্ৰুপৰ সহযোগত জাগিৰোডত নিৰ্মাণ হ'বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগৰ জৰিয়তে অসমক বিশ্বৰ মানচিত্ৰত এখন হাইটেক ৰাজ্য হিচাপে দেখুওৱা হৈছে। লগতে তেখেতে উল্লেখ কৰিছে সেউজ শক্তি বা গ্ৰীণ এনাৰ্জিৰ কথা। তাত তেওঁ কৈছে যে বাঁহৰ পৰা মিথানল প্ৰস্তুত কৰা আৰু সৌৰশক্তিৰ দৰে নতুন প্ৰকল্পৰ বাবে তাই 1 লাখ কোটি টকাৰ MOU চাইন কৰাৰো কথা তেখেতে ইয়াত উল্লেখ কৰিছে। ইয়াৰো উপৰিও আমি দেখিবলৈ পাইছোঁ যে পৰ্যটন আৰু চাহৰ কথা তেখেতে কোৱা দেখা গৈছে। ইয়াত পৰ্যটন আৰু চাহৰ উদ্যোগৰ বিশ্বৰ আগশাৰীও যিখিনি বিনিয়োগকাৰী আছে তেওঁলোকৰ ওচৰলৈ যাতে লৈ যাব পাৰি সেইটো কাৰণেও তেওঁ ইয়াত চেষ্টা কৰিছে। আৰু যদি তোমালোকে APSC বা চিভিল ছাৰ্ভিচ এক্সামিনাৰ প্ৰিপেৰেশ্যন কৰিছা তেতিয়া ইয়াত আৰু এটা টপিক সোমাই যে সাব নেশ্যনেল ডিপ্ল'মেচি। এতিয়া সাব নেশ্যনেল ডিপ্ল'মেচিৰ কি হ'ল, এইটো এটা ধুনীয়া উদাহৰণ হৈ পৰিলে য'ত এখন ৰাজ্যই পোনপটীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৈ নিজৰ সামৰ্থ্য অৰ্থাৎ নিজৰ কথা তেওঁলোকে ক'ব পাৰিছে। আৰু এইটো কোনটো আণ্ডাৰত আহিছে, এক্ট ইষ্ট পলিচি আণ্ডাৰতে অহা বুলি আমি ধৰিব পাৰোঁ। আৰু শেষত আমি এইটো বুজিবলৈ চেষ্টা কৰিছোঁ অসম এতিয়া কেৱল চাহ আৰু তেলৰ বাবে নহয়, বৰঞ্চ বিশ্বৰ উন্নত প্ৰযুক্তিৰ কেন্দ্ৰবিন্দু হ'বলৈ আগবাঢ়িছে। আৰু তোমালোকে যদি এই ভিডিঅ'টো চাই ভাল পালা তেতিয়া ডেফিনেটলি তোমালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।